নমস্কাৰ আসাম কমাৰ্চ একাডেমি ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি মই নট ফৰ প্ৰফিট অৰ্গানাইজেশ্যনৰ দ্বিতীয়টো ভিডিঅ' লৈ আহিছোঁ। তোমালোকে আজি এইটো ভিডিঅ'ত চাৰিটা বস্তু জানিব পাৰিবা। থিয়ৰী বেছ, আজি প্ৰেক্টিকেলৰ বিষয়ে ইমান আলোচনা নহ'ব, কিন্তু প্ৰেক্টিকেল আনুষংগিক লৈ আলোচনা হ'ব। আজি আমাৰ নট ফৰ প্ৰফিট অৰ্গানাইজেশ্যনৰ চিলেবাসৰ অন্তৰ্ভুক্ত ফাণ্ড বেছ একাউণ্টিং আৰু নন ফাণ্ড বেছ একাউণ্টিঙৰ বিষয়ে আলোচনা কৰিম। লগতে নট ফৰ প্ৰফিট অৰ্গানাইজেশ্যনৰ কেইটামান ট্ৰাম, যেকেইটা আমি নট ফৰ প্ৰফিট অৰ্গানাইজেশ্যনৰ ট্ৰাম কেইটা আমি ইউজ কৰি থাকিম, সেইকেইটাৰ বিষয়ে আমি কেইটামান ট্ৰাম লৈ আহিছোঁ। মই সেইকেইটা আলোচনা কৰিম। লগতে আমাৰ ইনকাম এণ্ড এক্সপেণ্ডিচাৰ্ছ একাউণ্ট বনাবলৈ হ'লে কেইটামান ট্ৰাম বা ট্ৰিটমেণ্ট আমাৰ আলোচনা কৰিব লাগে। ইনকাম এণ্ড এক্সপেণ্ডিচাৰ্ছ একাউণ্ট বনাবৰ কাৰণে সেইকেইটা আমি আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো ভালকৈ চাবা আৰু আগৰ নট ফৰ প্ৰফিট অৰ্গানাইজেশ্যনৰ আগৰটো ভিডিঅ' তোমালোকে চাই ল'বা, নহ'লে এইটো ভিডিঅ'ৰ পৰা তোমালোকে ভালদৰে বুজি নাপাবা। তো আজিৰ ভিডিঅ'টোলৈ আৰম্ভ কৰোঁ। প্ৰথমতে আমি ইম্পৰ্টেণ্ট টাৰ্মছ ইউজ ইন নট ফৰ প্ৰফিট অৰ্গানাইজেশ্যনৰ কেইটামান ইম্পৰ্টেণ্ট টাৰ্মছ, দৰকাৰী কেইটামান শব্দ আমি আলোচনা কৰিম। প্ৰথমতে আছে আমাৰ কেপিটেল ফাণ্ড। কেপিটেল ফাণ্ড আমাৰ কি হয় আমি চাই লওঁ। In case of not-for-profit organization, there is no capital account. Not-for-profit organizationৰ কোনো ধৰণৰ capital account নাথাকে। The excess of assets over liabilities. Liabilitiesৰ পৰা assets যদি বেছি হয় of such organizations, এনেকুৱা ধৰণৰ organization is termed as capital fund. মানে গোটেইটো মিলাই আমাৰ কি কৈছে, নট ফৰ প্ৰফিট অৰ্গানাইজেশ্যনৰ একো কেপিটেল একাউণ্ট কোনো ধৰণৰ নাথাকে। ইয়াত কেপিটেল ফাণ্ড বুলি থাকে, যেটো আমি হিচাপ কেনেকৈ কৰি পেলাই ওলাম। দ্য এক্সেছ অফ এছেটছ অভাৰ লাইবিলিটিজ। কি কৈছে যে লাইবিলিটিছৰ পৰা এছেটছ যেটো বেছি হয় সেইটোকে আমি কেপিটেল ফাণ্ড বুলি কওঁ। এইটো আমি বেলেন্স শ্বীট বনোৱাৰ সময়ত আমি ভালদৰে প্ৰেক্টিকেলি কৰি বস্তুটো আমি ভালদৰে জানিম যে এছেটছ বেলেন্স শ্বীটত লাইবিলিটি সাইডত যিমানখিনি লাইবিলিটি আছে ডাটা আমি লাইবিলিটি দি দিম। এছেট সাইডত যিখিনি ডাটা আছে সেইখিনি আমি ভৰাম। ভৰোৱাৰ পিছত এছেটছৰ সাইডৰ পৰা যদি লাইবিলিটি সাইড কম ওলায় তেন্তে যিখিনি এমাউণ্ট কম ওলায় সেইখিনি এমাউণ্টে আমি কেপিটেল ফাণ্ড বুলি কওঁ। ঠিক আছে। পিছত বি, লাইফ মেম্বাৰ্ছ। লাইফ মেম্বাৰ্ছ কি হয় আমি চাই লওঁ। লাইফ মেম্বাৰ্ছ আৰ দোজ পাৰ্চনছ who are admitted as members for his life. Life members এনেকুৱা এজন ব্যক্তি যিয়ে গোটেই লাইফৰ কাৰণে এডমিট হয় সেই অৰ্গানাইজেশ্যনটো, and pay lump sum amount, আৰু কিবা এটা পইচা এমাউণ্ট পে কৰে as the membership fees. membership fees হিচাপে লাইফ মেম্বাৰশ্বিপ ফিজ হিচাপে কিবা এটা পেমেণ্ট কৰে অৰ্গানাইজেশ্যনটো। Such membership fees is termed as life membership fees. এনেকুৱা ধৰণৰ membership feesক আমি life membership fees বুলি কওঁ। তো ক্লিয়াৰ। চি, subscriptions. Subscriptions কি হয় তোমালোকে চোৱা। The amount of money which a member is required to pay at periodical intervals every year in order to keep his membership of the organizations alive is termed as subscriptions. Subscriptions এনেকুৱা এটা ধৰণৰ টকা বা ফিজ হয় যেটো ফিজ কিবা এটা টাইমৰ মূৰে মূৰে, ইয়াত কৈছে এভৰি ইয়াৰ, যে প্ৰত্যেক বছৰৰ মূৰে মূৰে কিবা এটা টকা সেই অৰ্গানাইজেশ্যনটোক পে কৰিব লাগে সেই নিৰ্দিষ্ট এজন ব্যক্তি এজনে, যি ব্যক্তিয়ে ছাবস্ক্ৰিপশ্যন এই মেম্বাৰশ্বিপ অৰ্গানাইজেশ্যনটোৰ মেম্বাৰশ্বিপ লয়। তো তেনেকুৱা ধৰণৰ এমাউণ্টক ছাবস্ক্ৰিপশ্যনছ বুলি কয়। ডনেশ্যন। ডনেশ্যন means the amount of voluntary contributions made in cash or in kind by both members and non-members who are well wishers of the organizations. Donations এনেকুৱা এটা ভলেণ্টাৰী কণ্ট্ৰিবিউশ্যনছ হয়, মানে নিজৰ ইচ্ছাকৃতিভাৱে দান কৰে। কণ্ট্ৰিবিউশ্যনছ মানে দান বৰঙণি,
মেড ফৰ কেছো হ'ব পাৰে আৰু কিবা এটা টাৰ্মতো হ'ব পাৰে চেকো দিব পাৰে আজিকালি যেনেকৈ ইণ্টাৰনেট পে গুগল পে এনেকুৱা ধৰণৰ হ'ব পাৰে যিকোনো ধৰণেই হওক এই মেম্বাৰ্ছো হ'ব পাৰে নন মেম্বাৰ্ছো হ'ব পাৰে অৰ্গেনাইজেশ্যনটোৰ মেম্বাৰ্ছো হ'ব পাৰে বা মেম্বাৰ্ছ নহ'বও পাৰে আৰু যিয়ে ৱেল উইচাৰ্ছ মানে ভাল চায় এই অৰ্গেনাইজেশ্যনটো যাতে ভাল হওক তেনেকুৱা ধৰণৰ টকা বা পইচাক আমি ডোনেশ্যন বুলি কওঁ ঠিক আছে তোমালোকে বুজিছা তো আমাৰ পিছৰ আমি আগবাঢ়িম পিছত আছে লিগেসি কি হয় তোমালোকে চোৱা a donations made by a person through his will and is received by an organization after the death of that person is called legacy কি কৈছে লিগেসি এনেকা এটা ধৰণৰ ডোনেশ্যন হয় ব্যক্তিৰ যেটো ডোনেশনস সেই ব্যক্তিজনে উইল কৰি থৈ যায় আমি কোৰ্টৰ ট্ৰাম কেইটামান আছে যেনেকৈ উইল এনেকা এটা বস্তু যে হি জীৱিত অৱস্থাত তাৰ থকা সম্পত্তিখিনি বা যি সেই ব্যক্তিজনে যিখিনি পইচা সেই অৰ্গেনাইজেশ্যনটোৰ কাৰণে আগবঢ়াইছে সেইটো সেই অৰ্গেনাইজেশ্যনটো সেই ব্যক্তিজন জীৱিত থকা অৱস্থাত আনিব নোৱাৰিব সেই ব্যক্তিজন মৰাৰ পিছত ব্যক্তিজন ডেথ হ'ব লাগিব ডেথ হোৱাৰ পিছত সেই অৰ্গেনাইজেশ্যনটোৱে সেই ব্যক্তিজনৰ সম্পত্তিখিনি আগবাঢ়িব পাৰিব আৰু এইটো আমাৰ কোৰ্টবিলাকত এনেকুৱা ধৰণৰ হুইল বনাই থৈ যাব লাগিব আগৰ পৰা সেই ব্যক্তিজনে মৰাৰ পিছত সেই ব্যক্তিজনৰ যিখিনি সম্পত্তি সেই ব্যক্তিজনে লিখি থৈ যাব অৰ্গেনাইজেশ্যনটোৰ কাৰণে সেইখিনি সেই অৰ্গেনাইজেশ্যনটোৱে পাই যাব মৰাৰ পিছত ইন দ্য আদাৰ ৱৰ্ডছ লিগেসি ইজ এ ডোনেশ্যনছ ক্ৰিয়েটেড বাই উইল কি কৈছে লিগেসি এটা ডোনেশ্যন হয় যেটো ক্ৰিয়েটেড বাই উইল বনাই লৈ পেলাই ডোনেশ্যন হয় বুজিছা তোমালোকে লিগেসি মানে কি পিছত হল লাষ্ট পয়েন্ট honorarium কি হয় আমি চাই লওঁ এনি পেমেন্ট to a person for a specific service rendered by him to a not-for-profit organization is termed as honorarium. Honorarium কি হয় any payment যিকোনো এটা পেমেন্ট এ পাৰ্সন ব্যক্তি এজনক পেমেন্ট কৰা হয় স্পেসিফিক সার্ভিস ব্যক্তিজনৰ কিবা এটা স্পেসিফিক সার্ভিস দিছে অর্গানাইজেশনটো আৰু অর্গানাইজেশনটোৱে সেই ব্যক্তিজনক কিবা এটা ফিজ দিছে বা পইচা দিছে তেনেকুৱা ধৰণৰ পইচাক বা ফিছক হনাৰিয়াম বুলি কয় পিছত সো এক্সাম্পলটো বুকিলে তোমালোকে গম পাই যাবা ফৰ এক্সাম্পল এ ক্লাব অৰ্গানাইজ এ ক্ৰিকেট মেচ ক্ৰিকেট অৰ্গানাইজেশ্যনটোৱে ক্ৰিকেট মেচ অৰ্গানাইজ কৰিছে এণ্ড পেড ₹500 to each of the 2 umpires সেই অৰ্গানাইজেশ্যনটোৱে ক্ৰিকেট মেচৰ কাৰণে দুজন এম্পায়াৰক হায়াৰ কৰি আনিছে The amount of remunerations paid to the umpire is termed as honorarium. Hey umpire দুজনক যে 500 টকাকে দিছে সেই টকাখিনি মানে 1000 টকাখিনি honorarium বুলি কয় তো বুজি পাইছা তোমালোকে honorarium মানে কি তো আমি পিছৰখিনি আগবাঢ়িম পিছত চোৱা তোমালোকে ক্যাপিটাল ৰিসিপ্টস আৰু ৰেভিনিউ ৰিসিপ্ট তোমালোকৰ সন্মুখত আছে ক্যাপিটাল ৰিসিপ্টস কাক কয় কোনখিনি আমি অৰ্গানাইজেশ্যনটোৱে পালে কোনখিনি টকা হেতু ক্যাপিটাল ৰিসিপ্ট বুলি কয় আৰু কোনটো ৰেভিনিউ ৰিসিপ্ট বুলি কয় আমি এতিয়া গম পাম ক্যাপিটাল ৰিসিপ্ট প্ৰথমতে any amount of receipts which can be attributed to any fixed assets or liabilities account is termed as capital receipt any amount of receipt যিকোনো ধৰণৰ receipt which can be attributed to a fixed assets or liability account যেটো assets যি বস্তুটো আমি ৰিসিভ কৰিছো হেতু fixed assets হ'ব লাগিব নহলে liability হ'ব লাগিব fixed fluctuate হ'ব নোৱাৰিব যে প্ৰত্যেক বছৰে কন্ট্ৰিবিউটটো পাইছো তেনেকা ধৰণৰ হলে নহব fixed হ'ব লাগিব পিছত এক্সাম্পলটো আমি বকিলে গম পাই যাম ফৰ এক্সাম্পল amount received by a sale of any fixed assets কি কৈছে the fixed assets এটা sell কৰিছে fixed assets sell কৰিছে the fixed assets sell কৰিলে আমি কি পাম পইচা পাম তো fixed assets এটা যদি sell কৰি দিয়া যেটো পইচা পাম এটো এনেকা ধৰণৰ পইচা আমি বাৰে বাৰে নাপাও প্ৰত্যেক মাহৰ মুৰে নাপাও যে অৰ্গানাইজেশ্যনটোৰ এটা কম্পিউটাৰ আছে সেই কম্পিউটাৰটো অৰ্গানাইজেশ্যনটোৱে
বিক্ৰী কৰি দিছে সেল কৰি দিছে আৰু সেলৰ পৰা যেটো টকা পাইছে হেতু ক্যাপিটাল ৰিসিপ্ট বুলি ক'ব কাৰণ সেই অৰ্গানাইজেচনটোৱে বাৰে বাৰে কম্পিউটাৰ বিক্ৰী নকৰে তো হেতু কাৰণে এটো ক্যাপিটাল ৰিসিপ্টৰ ভিতৰত ধৰিব ডোনেশনস ফৰ বিল্ডিংৰ কাৰণে ডোনেশন কৰিছে বিল্ডিং বাৰে বাৰে বিল্ডিং বনোৱা নহয় তো বিল্ডিংৰ কাৰণে ডোনেশনস কৰিছে তেনেকা ধৰণৰ ডোনেশন বিলাকে বা ৰিসিভ কৰিছে তেনেকা ধৰণৰ ডোনেশন বিলাকে ক্যাপিটাল ৰিসিপ্ট বুলি কয় বিল্ডিংৰ কাৰণে ডোনেশন পাইছে গভৰ্ণমেন্টৰ পৰা তেনেকা ধৰণৰ হ'ব পাৰে পিছত চোৱা লাইফ মেম্বাৰশিপ ফিজ এজন ব্যক্তিয়ে জীৱনৰ কাৰণে এবাৰহে সেই ব্যক্তিজনে লাইফ মেম্বাৰশিপ ফিজটো দিয়ে তো হেতুৰ কাৰণে এটো ক্যাপিটাল ৰিসিপ্ট এটো প্ৰত্যেক বছৰ হিনি দিয়ে প্ৰত্যেক বছৰ দিলে কি হ'ব আমি অলপ আগত পঢ়ি আহিছো সাবস্ক্ৰিপশনস তো এটো হেতুত হ'ব ৰেভিনিউ ৰিসিপ্ট এটো আমি ৰেভিনিউ ৰিসিপ্ট পঢ়িলে আমি গম পাম পিছত কৈছে ক্যাপিটাল ৰিসিপ্টস are not taken to the income and expenditure account capital receipt বিলাক income and expenditure account ধৰা নহয় whether they are received or collected or not হেতু যাতে ৰিসিভে হোক বা পাইছে বা পোৱা নাই তেনেকা ধৰণৰ একো হিচাপত লোৱাই নহয় কাৰণ ক্যাপিটাল ৰিসিপ্ট বুলে এটো ইনকাম এণ্ড এক্সপেন্ডিচাৰ একাউন্টত নাহে তো গম পাইছা ক্যাপিটাল ৰিসিপ্ট মানে কি কিবা এটা ডাঙৰ ৰিসিপ্ট যেটো বাৰে বাৰে বস্তুখিনি আমি নাপাও বা বাৰে বাৰে বস্তু আমি যেনেকৈ বিল্ডিংৰ কাৰণে ডোনেশন পাইছে ইয়াত আমি উদাহৰণটো দিছে তো ঠিক তেনেদৰেই ঠিক আছে পিছত ৰেভিনিউ ৰিসিপ্টস any item of receipt which can be attributed to any revenue expense account is termed as revenue receipt কি কৈছে এনেকা ধৰণৰ ৰিসিপ্ট যেটো ৰেভিনিউ or expense accountত সোমায় হেতুক কৈছে revenue receipts they are recurring in nature মানে recurring বলতে আমি কি গম পাও recurring বলতে বাৰে বাৰে যে recurring account মানুহে খোলে নহয় RD তেনেকা ধৰণৰ recurring deposit বেংকত আমি RD account খুলি লৈ পেলাই তাত মাহে মাহে পইচা দিয়ে তেনেকা ধৰণৰ হয় এটো recurring তো they are recurring in nature হিয়তে বাৰে বাৰে তাহাতৰ প্ৰকৃতিটো recurring which means they are generally received every year যেটো বুজায় যে এটো ৰিসিভ কৰে প্ৰত্যেক বছৰ বা প্ৰত্যেক মাহতো হ'ব পাৰে ফৰ এক্সাম্পল সাবস্ক্ৰিপশনস আমি কৈছোই নহয় সাবস্ক্ৰিপশনস আমি এজন ব্যক্তিয়ে সাবস্ক্ৰিপশনস লৈ পেলাই অৰ্গানাইজেচনটো নট ফৰ প্ৰফিট অৰ্গানাইজেচনটো সাবস্ক্ৰিপশনস লৈছে হি প্ৰত্যেক বছৰ সাবস্ক্ৰিপশনস দিব লাগিব পিছত জেনাৰেল ডোনেশনস অলপমান কোনোবা এজনে 500 টকা দিছে এটো এটা অৰ্গানাইজেচনৰ কাৰণে জেনাৰেল ডোনেশনস দি থাকিব পাৰে পিছত ৰেন্ট ৰিসিপ্ট অৰ্গানাইজেচনটো কৰবাত ঘৰ বনাইছে তাৰ পৰা ৰেন্ট পাই আছে তো এই প্ৰত্যেক মাহে ৰেন্ট পাই থাকিব গোটেই জীৱন ৰেন্ট পাই থাকিব তো হেতু কাৰণে এটো ৰেভিনিউ ৰিসিপ্টৰ ভিতৰত পৰিব ৰেভিনিউ ৰিসিপ্টস are taken into the income and expenditures account ৰেভিনিউ ৰিসিপ্টস যিমানখিনি আছে ইনকাম এণ্ড এক্সপেন্ডিচাৰস একাউন্টত ধৰা হ'ব তো এইখিনিতে মই কৈ দো ইনকাম এণ্ড এক্সপেন্ডিচাৰস একাউন্টত ক্যাপিটাল ৰিসিপ্টস বা ক্যাপিটাল এক্সপেন্স একো ধৰণৰ হিসাব কৰা নহয় অনলি ইনকাম এণ্ড এক্সপেন্ডিচাৰস একাউন্টৰ ৰেভিনিউ ৰিসিপ্টস আৰু ৰেভিনিউ এক্সপেন্সেস হিসাবত ধৰা হয় তো আমি পিছত আগবাঢ়ো চোৱা তোমালোকে accounting treatment of items relating to income and expenditures account treatments of items relating to income and expenditure account income and expenditures account আমি কেইটামান ট্ৰাম আছে এইকেইটা আমি ট্ৰিটমেন্ট কেনেকৈ কৰিম এইকেইটা আমি ইয়াত আলোচনা কৰিম প্ৰথমতে আছে সাবস্ক্ৰিপশনটো আমি ইনকাম এণ্ড এক্সপেন্ডিচাৰস একাউন্টত কি কৰিম ডেবিট সাইডত দিম না ক্ৰেডিট সাইডত দিম না প্লাস কৰিম না মাইনাস কৰিম কি হ'ব হেতুকে আমি ইয়াত আলোচনা কৰিম since subscriptions are received from the members every year আমি বাৰে বাৰে পঢ়ি আহিছো বা বাৰে বাৰে মই কৈছো যে সাবস্ক্ৰিপশনস প্ৰত্যেক বছৰ ৰিসিভ কৰা হয় they are recurring in nature it is a revenue receipts এটো revenue receipts হয় and hence it is taken to the credit side of income and expenditures account হেতু কাৰণে এটো ইনকাম আৰু এক্সপেন্ডিচাৰস একাউন্টত ক্ৰেডিট সাইডত লোৱা হয় ইনকাম সাইডত মানে ইনকাম সাইডত
পিছত 2 নম্বৰত এডমিশন ফিজ অৰ এন্ট্রান্স ফিজ এন্ড এডমিশন ফিজ আৰু এন্ট্রান্স ফিজ দুটা একেই টার্ম দুটা বেলেগ বেলেগ কেতিয়াবা লিখা হয় admission fees or entrance fees are the sum of money received by an organization for admitting a person as member of that organization admission fees এনেকুৱা এটা fees যেটো মেম্বাৰ এজনে সেই অৰ্গানাইজেশনটোৰ মেম্বাৰশিপ লয় আৰু কিবা এটা পইচা পেমেন্ট কৰে এডমিশনৰ কাৰণে তো হেতু কাৰণে সেই পইচাটোক এডমিশন ফিজ বুলি কয় মোস্টলি এডমিশন ফিজ আৰ ক্যাপিটাল ৰিসিভড বাট কি কৈছে প্ৰায় সময় এডমিশন ফিজটো ক্যাপিটালে হয় কাৰণ কি কাৰণ ব্যক্তি এজনে গোটেই লাইফৰ কাৰণে এডমিশন ললে এডমিশন ফিজ এবাৰে দিয়ে বাৰে বাৰে এডমিশন ফিজ নহয় সাবস্ক্ৰিপশনস হ'ব পাৰে বেলেগ কিবা হ'ব পাৰে কিন্তু এডমিশন ফিজটো এজন ব্যক্তিৰ কাৰণে সেই অৰ্গানাইজেশনটোৰ কাৰণে এবাৰে পেমেন্ট কৰে হেতু কাৰণে এটো capital receipts but কিন্তু ইয়াত কৈছে but whether some percentage of admission fees was treated as revenue receipts but কেতিয়াবা কিবা এটা percentage admission fees are treated as revenue receipts কেতিয়াবা আমাৰ ম্যাথছ বিলাকত কৈ দি আমি পাম যে 60% admission fees are capital receipts and rest of the 40% admission fees is revenue receipts পিছত আমাৰ ট্ৰিটমেন্টটো ঠিক তেনেদৰে কৰিব লাগিব যদি 100 টকা যদি এডমিশন ফিজ হয় তেন্তে আমি 60 টকা ক্যাপিটাল ৰিসিপ্টস বনাও আৰু 40 আমি ৰেভিনিউ ৰিসিপ্ট কৰিম then which part is taken to the credit side of income and expenditure account মানে ৰেভিনিউ যেখিনি আছে percentage সেইখিনি আমি income and expenditures account or credit side of দিম and another part added to capital fund in the balance sheet আৰু বাকি যে 60% টো আছে হেতু আমি ব্যালেন্স শীটত ক্যাপিটাল ফান্ডত আমি এড কৰিম তো হেতু কি আমাৰ কৈছে এডমিশন ফিজ আৰু এন্ট্রান্স ফিজ পিছত সোৱা ডোনেশনস অলপ আলোচনা কৰিব লাগিব ডোনেশনৰ আলোচনাটো অলপ ডাঙৰ হয় যদি ডাঙৰ নহয় আমাৰ কনসেপ্টখিনি ভালকে ক্লিয়াৰ নহব কনসেপ্ট ক্লিয়াৰ নহলে আমি ম্যাথছ কৰিব নোৱাৰি ম্যাথছখিনি আমাৰ ভুল হ'ব কিবা এটা পয়েন্ট ঘুৰাই দি দিলে এক্সামিনেশন হলত আমি পাজলড হৈ যাম তো ম্যাথছ অকল কৰিলে নহব যে দুই তিনটা পয়েন্ট আমি শিকিলো ম্যাথছ এটা কৰি দিলো হৈ গল এনেকে নহয় তো প্ৰত্যেকটো বস্তু ক্লিয়াৰ হ'ব লাগে ভালকে নহলে আমি বুজি নাপাম পিছত গৈ donations are two types donation দুই ধৰণৰ হয় donations for specific purpose donations for general purpose the donation specific purpose of opera general purpose অলপ আগত যেটো donationsৰ হেডিং কৰিছো এটো জেনারেল কৰিছো যে জেনারেলত কেটামান বস্তু হয় তো আমি বস্তুটো ভালকে আলোচনা কৰিম donations for specific purpose some organizations giving the donations mentions the purpose such donation is credited to a separate fund account and shown on the liability side of the balance sheet not in shown income and expenditure account specific purpose মানে কি গম পাইছো স্পেসিফিক যে কিবা এটা কাৰণৰ কাৰণে এটো ডোনেশন কৰিছে যে ব্যক্তি এজনে পইচা দিছে মই এখিনিতে আলোচনা কৰি ললো যে ব্যক্তি এজনে পইচা দিছে অৰ্গানাইজেশনটোক যে মই যেটো পইচা দিছো সেই পইচাটো দি পেলাই তোমালোকে ক্ৰিকেট ম্যাচ এটা অৰ্গানাইজেশন কৰিবা বা ফুটবল ম্যাচ এটা অৰ্গানাইজেশন কৰিবা তো হেতু কাৰণে পিছত কি কৰিব লাগিব সেই ব্যক্তিজনৰ ডোনেশনটো স্পেসিফিক হৈ আছে যে খেলৰ কাৰণে আমি সেই ডোনেশনটো আমি দিম তো হেতু কাৰণে হেতু ট্ৰিটমেন্টস কি হ'ব সেপাৰেট ফান্ড একাউন্ট খুলিব লাগিব আৰু শোন অন লাইবিলিটি সাইড আৰু ব্যালেন্স শীটৰ লাইবিলিটি সাইডত দেখাব লাগিব not shown in income and expenditure account আমি এটো দেখাব নোৱাৰিম বি নম্বৰ হল donations for general purposeৰ কাৰণে donations পে কৰিব পাৰে কেনেকুৱা ধৰণৰ হ'ব পাৰে যে 500 টকা দিছে তোমালোকে যেটো ভাল বুজা তোমালোকে হেতুই কৰা তেনেকুৱা ধৰণৰ ডোনেশনক general donations বুলি কয় some organizations or persons giving the donations does not mention the purpose is called general donations the একো organizations বা পারসনে পয়সা দিব পারে কোনো পারপাস আগত নাই
এনি জেনাৰেল ডোনেশ্যনছ আৰু যেটো মই কৈছো তেনেকুৱা ধৰণৰ তো ইয়াতো আকৌ কেইটামান পইণ্ট আছে এটো চোৱা কি হ'ব এ নম্বৰ when the amount of donation received for general purpose is large then it is capitalized it is added to capital fund in balance sheet যে কোনোবা এজন ব্যক্তিয়ে 50,000 টকা অৰ্গানাইজেশ্যনটোক ডোনেশ্যনছ কৰিছে তো 50,000 টকাটো সেই অৰ্গানাইজেশ্যনটোৰ কাৰণে আমি বাকি কেইটা ৰাখি চাই লৈ পেলাই আমি গম পাই যাম যে বেলেগ ডোনেশ্যন বিলাক 500 টকা 400 টকা ডোনেশ্যন আহে কিন্তু এইটো ডোনেশ্যন 50,000 টকা আহিছে তো সেই ডোনেশ্যন দিয়া ব্যক্তিজনে একো মোটিভ আগত নাৰাখিব পাৰে যে তোমালোক এইটো কৰা হেতু কৰা কিন্তু আমাৰ এমাউন্টটো চাই গম পাব লাগিব যে এনেকা ধৰণৰ ডোনেশ্যনছ আমি কেতিয়াও ফটককে নাপাম বা খুব টান পোৱাটো তো হেতু কাৰণে সেই এমাউন্টটো আমি ক্যাপিটাল ৰিসিভস বুলি আমি মানি লওঁ তো হেতু কাৰণে এটো ক্যাপিটাল ফান্ডত আমি ধৰিম ৰেভিনিউ ৰিসিভস নহব ঠিক আছে হেতু কাৰণে আমি ইট ইজ এডেড টু ক্যাপিটাল ফান্ড ইন ব্যালেন্স শীট বি নম্বৰত কি কৈছে when the amount of donations received for general purpose is small মানে সৰু এনেকা 500 টকা 200 টকা এনেকা ধৰণৰ পাইছে একো মোটিভ নাই এটোৰো মোটিভ নাই কিন্তু এটোৰো মোটিভ নাই কিন্তু এটো এমাউন্টটো বেছি কিন্তু এটো এমাউন্টটো কম হেতু কাৰণে এটো ৰেভিনিউ আইটেম দেন ইট ইজ ৰেভিনিউ আইটেম ইট ইজ ক্ৰেডিটেড টু the income and expenditure account income and expenditure account এটো ক্রেডিট করা হয় আৰু এটো ব্যালেন্স শীটত ক্যাপিটাল ফান্ডত এড করা হয় এটো ইনকাম এন্ড এক্সপেন্ডিচার অ্যাকাউন্টত নাহে পিছত চোৱা পেমেন্ট অফ অনাৰিয়াম 4 নম্বৰত আছে পেমেন্ট অফ অনাৰিয়াম তো ইনকাম এন্ড এক্সপেন্ডিচার অ্যাকাউন্ট কেনেকে এফেক্ট হ'ব পেমেন্ট অফ অনাৰিয়াম ইজ এ revenue payment and is shown on the expenditure side of income and expenditure account আমি অলপ আগত আলোচনা কৰিছো হনাৰিয়াম বস্তুটো কি হনাৰিয়াম হক ক্ৰিকেট ম্যাচ পাতিছে এম্পায়াৰ দুজনক পইচা দিছে বা ফিজ দিছে হেতুক আমি হনাৰিয়াম বুলি কওঁ তো হেতু ৰেভিনিউ তো হেতু কাৰণে এটো ইনকাম এন্ড এক্সপেন্ডিচাৰ একাউন্টৰ এক্সপেন্ডিচাৰ সাইডত মানে কোনটো সাইড ডেবিট সাইড ইনকাম সাইড হল ক্ৰেডিট সাইড ডেবিট সাইডত আমি সমাম 5 নম্বৰত সেল অফ ওল্ড ফিক্সড অ্যাসেটস দিস ইজ টু পার্টস এটো আমি ভালকে অলপ আলোচনা কৰিব লাগিব if the assets sold does not have any book value যেটো assets যেটো ফিক্সড অ্যাসেটস বিক্ৰী কৰিছে হেডিং টু হল সেল অফ ওল্ড ফিক্সড অ্যাসেটস কৈছে প্ৰথমটো কৈছে if the assets sold does not have any book value যেটো ফিক্সড অ্যাসেটস অর্গানাইজেশনটোৱে বিক্ৰী কৰিছে সেই ফিক্সড অ্যাসেটটো একো ধৰণৰ বুক ভ্যালু নাই মানে হেতুৰ একো হিসাব কৰা নহয় বা বহুত পুৰণি হয় এতিয়া বিক্ৰী কৰি দিব সেই এনেকা ধৰণৰ ফিক্সড অ্যাসেটছত কি ট্ৰিটমেন্ট হয় তোমালোকে চোৱা the whole of the amount received will be considered as income and will be shown on the credit side of income and expenditures account এনেকা ধৰণৰ যেটো এমাউন্ট যেটো ফিক্সড অ্যাসেটৰ একো ধৰণৰ বুক ভ্যালু নাই হেতু আমি ক্রেডিট সাইড ইনকাম এন্ড এক্সপেন্ডিচার অ্যাকাউন্টত কমাই দিব লাগিব কিন্তু বি if the asset sold process book value যদি সেই সম্পত্তিটোৰ বা ফিক্সড অ্যাসেটৰ বুক ভ্যালু আছে তেন্তে কি হ'ব the amount released on sale of the assets is compared with its book value যদি বুক ভ্যালু থাকে কি কব the difference if any will be either profit or loss on sale of fixed assets if there is profit it will be shown on the credit side and if loss on the debit side of income and expenditure account এইটো পয়েন্টত কি কৈছে এইটো পয়েন্টত কৈছে যে যেটো ফিক্সড অ্যাসেটৰ কোনো ধৰণৰ বুক ভ্যালু নাথাকে হেতু ফিক্সড অ্যাসেটস আমি ডাইরেক্ট ইনকাম এন্ড এক্সপেন্ডিচার অ্যাকাউন্টৰ ক্রেডিট সাইডত আমি এন্ট্রি কৰি দিম কিন্তু যেটো সম্পত্তিটোৰ বুক ভ্যালু আছে ধৰি লোৱা মই एग्जांपल এটা দি দিও যে ধৰি লোৱা ফিক্সড অ্যাসেটৰ 500 টকা বুক ভ্যালু আছিল ফিক্সড অ্যাসেটটো বিক্ৰী কৰি দিছে কিমান টকাত বিক্ৰী কৰিছে 600 টকাত
প্ৰফিট কিমান হ'ল অৰ্গানাইজেশ্যনটোৰ 100 টকা প্ৰফিট হ'ল সো প্ৰফিট হ'ল মানে কি হ'ল ইনকাম হ'ল তেন্তে ইনকাম এণ্ড এক্সপেন্ডিচাৰ একাউণ্টত ইনকাম সাইডত মানে ক্ৰেডিট সাইডত সোমাব লাগিব যদি লছ হ'ল বুক ভ্যালু আছিলে 500 টকা বিক্রি কৰি দিছে 400 টকা 100 টকা লছ হ'ল 100 টকা লছ মানে কোনটো সাইডত যাব এক্সপেন্ডিচাৰ সাইডত যাব হেতুকে ইয়াত কৈছে বুজি পাইছা তোমালোকে পিছত হল আমি লাস্ট থিওৰি পাৰ্টলৈ আমি আহি গৈছো fund based and non fund based accounting generally the term fund means cash or cash equivalents not for profit organization received fund from its members and non members this is called fund প্ৰথমতে আমি ফান্ডটো বুজি লওঁ ফান্ড কি হ'ল যি কোনো ধৰণৰ জেনাৰেলি ক্যাশ or cash equivalent of cash বা ক্যাশৰ ধৰণৰ কিবা এটা বস্তুকে ফান্ড বুলি কওঁ আৰু এই বস্তুটো কোনোবা এজন মেম্বাৰ বা নন মেম্বাৰ হ'ব পাৰে যেটো অৰ্গানাইজেশ্যনটোৱে ৰিসিভ কৰিছে এটোক আমি ফান্ড বুলি কওঁ তো ফান্ড বেস একাউন্টিং কি হয় মই ইয়াত কৈ দি আছো ফান্ড বেস একাউন্টিং essentially involves preparations of financial statements ফান্ড বেস একাউন্টিং এনেকা ধৰণৰ একাউন্টিং যেটো প্রয়োজন হয় এসেনশিয়ালস হয় ইনভলভস প্রিপারেশনস অফ ফাইনান্সিয়াল স্টেটমেন্টস হেতু ফান্ডৰ কাৰণে ফাইনান্সিয়াল স্টেটমেন্টস বনোৱা হয় ফান্ড ওয়াইজ প্ৰতিটো ফান্ডৰ যে ক্ৰিকেটৰ কাৰণে ফান্ড আহিছে ক্ৰিকেটৰ টুৰ্নামেন্ট ফুটবলৰ কাৰণে ফান্ড আহিছে ফুটবলৰ ব্যাডমিন্টনৰ কাৰণে ফান্ড আহিছে ব্যাডমিন্টনৰ and consolidations of those statements to represent the financial result or positions আৰু financial statements বনাই হে ফান্ড কেটা আৰু financial result টো শোন কৰা হে অৰ্গানাইজেশ্যনটোৰ কাম বা ফান্ড বেস একাউন্টিংৰ কাম in other words the accounting of income and expenses income and expenditure for which separate restricted fund exists is termed as fund based accounting in the other words ki koise the accounting of income and expenses for which separate restricted fund hey restricted যেটো ফান্ডৰ কাৰণে হিসাব কৰা হৈছে এটোৰ ইনকাম কিমান হৈছে এক্সপেন্সেস কিমান হৈছে যে 500 টকা দিছে কোনোবা এজন মানুহে নিৰ্দিষ্ট এটা ফান্ডৰ কাৰণে সেই ফান্ডটো ফিক্স এসেস কৰি থৈছে সেই ফিক্স এসেসৰ কাৰণে আমাৰ ইন্টারেস্ট পাইছে সেই ইন্টারেস্টটো এডেড কৰিব যদি তাই সেই ফান্ডৰ পৰা খৰচ কৰিছে তাৰ এক্সপেন্সেস কৰিব এনেকা ধৰণৰ ক্যালকুলেশন কৰি ৰেসপেক্টিভ ফান্ড এমাউন্ট which is shown in the balance sheet আৰু সেইখিনি আমি ব্যালেন্স শীটত এড কৰিম such items are not shown in the income and expenditure account এনেকা ধৰণৰ ফান্ড ইনকাম এণ্ড এক্সপেন্ডিচাৰ একাউন্টত এন্টাৰ কৰা নহয় এন্ট্ৰি কৰা নহয় নন ফান্ড বেস একাউন্টিং কি হয় নন ফান্ড বেস একাউন্টিং is a systems of accounting এনেকা এটা accounting under which no separate fund account is maintained for any specific activity fund based accounting কি হয় প্ৰতিটো ফান্ডৰ কাৰণে একাউন্ট মেইনটেইন কৰা হয় আৰু নন ফান্ড বেস একাউন্টিং কি হয় কোনো ধৰণৰ ফান্ডৰ একাউন্ট মেইনটেইন কৰা নহয় সিম্পল কথা under these systems all items of income and expenses under this system এনেকা ধৰণৰ system has income and expenses relating to any specific activity for which no separate fund exists একো ধৰণৰ ফান্ড এক্সিস্ট কৰা নহয় is transferred to the income and expenditures account এটো income and expenditures accountত পঠোৱা হয় যিমানখিনি খৰচ হৈছে ইনকাম এক্সপেন্ডিচাৰ সাইডত যিমানখিনি ইনকাম হৈছে ইনকাম সাইডত তো আজিৰ ভিডিওটো ইমানখিনিতে অন্ত পৰিল আজি ভিডিওটো অলপ দীঘল হ'ল তোমালোকে ভালদৰে চাবা কাৰণ দীঘল হ'ল আজি ভিডিওটো থিওৰি যিমানখিনি আছে ইমানখিনি মই শেষ কৰি দিলো তো নেক্সট ভিডিওৰ পৰা আমি ম্যাথছ খিনি সৰু সৰু ম্যাথছৰ পৰা আমি আৰম্ভ কৰিম পিছত ৰিসিপ্টছ এণ্ড পেমেন্টছ একাউন্ট বনাম তো তোমালোকে ভিডিওখিনি চাই থাকিবা আজিৰ কাৰণে ধন্যবাদ